Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই ৰবীন্দ্ৰ বৰা ডিএমই টেকনিক্যালৰ পৰীক্ষা 12 তাৰিখে হৈ গল এতিয়া 9 মাৰ্চত আমাৰ নন টেকনিক্যালৰ পৰীক্ষাখিনি আছে পেপাৰ প্যাটাৰ্ন বিলাক প্ৰায় আমাৰ একে থাকে আগৰ পৰা আমি দেখি আহিছো যে তাত নেগেটিভ মাৰ্কিং নাথাকে আৰু 50টা কোৱেশ্চন আহে তাৰ ভিতৰত জিকে কোৱেশ্চন 30 থাকে মেথছৰ 10টা থাকে ইংলিছৰ 10টা থাকে আৰু ৰিজনিং নাথাকে এনেকুৱা প্যাটাৰ্ন আমি লাষ্ট 2 বছৰ মানত বা লাষ্ট দুটা যি পৰীক্ষা হৈ গৈছে সেই বিলাকত আমি ডিএমই বা ডিএসসি সৰক মুঠতে হেলথ ডিপাৰ্টমেন্টত দেখিবলৈ পাইছো এতিয়া এবাৰ আমি যদি টেকনিক্যালৰ যিখন পেপাৰ আমাৰ 12 তাৰিখে হৈ গল সেইখন যদি আমি চাও তাতে দেখা পাও যে জিকে জি 30 মাৰ্কস আহিছে তাৰে 30 ভিতৰত 20 মাৰ্কস কেৱল সায়েন্স সেকশনৰ পৰা আহিছে মোক এটো কথাটো মই বহুত বেছি গুৰুত্ব দিয়া নাছিলো কেজনমান ষ্টুডেন্টে মোক একচুয়ালি ফোন কৰিছিলে মেছেজ কৰিছিলে কোনোবাই এই কথাটো কৈছিলে যে সায়েন্সৰ পৰা কিন্তু 20 আহি আছে 30 ভিতৰত জিকে 20 মাৰ্কস কেৱল সায়েন্সৰ পৰা আহিছে গতিকে যেহেতু নন টেকনিক্যালত এনেকুৱা হৈছে টেকনিক্যালত যেহেতু এনেকুৱা হৈছে নন টেকনিক্যালতো এই পেপাৰখনত এনেকুৱা হ'ব পাৰে নেকি যে 30ৰ ভিতৰত যদি বিশেষ সায়েন্স আহি যায় তেতিয়া কি হ'ব কাৰণ আগৰ পেপাৰবিলাক যদি আমি চাও তেতিয়া আমি দেখিম যে সায়েন্সৰ কোৱেশ্চন 7টা 8টা বা 7টা বা 10টা ভিতৰত তেনেকুৱা ধৰণৰ কোৱেশ্চন থাকে সায়েন্সৰ কোৱেশ্চন জিকে 30টা ভিতৰত বাকি 20টা বেলেগ থাকে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি আমাৰ হেবিলাক লৈ পেলাই গুটেখিনি থাকে তো ইয়াকে লৈ পেলাই বহুতখিনি কনফিউজন এতিয়া মই সুধা কাৰণে মই ভাবিছো এবাৰ সকলোকে এই কথাটো কোৱা উচিত হ'ব যে সায়েন্সত অকমান গুৰুত্ব দি যোৱা ভাল যদি কিবা কাৰণত আমাৰ নন টেকনিক্যালতো এনেকুৱা হৈ যায় গুটে জিকে 30ৰ ভিতৰত যদি 10টাহে কেৱল পলিটি হিষ্ট্ৰী কোৱেশ্চন দিয়ে আৰু যদি 20টা কোৱেশ্চনে সায়েন্সৰ দি দিয়ে তেতিয়া হলে কি হ'ব কাৰণ আমি জিকে বিলাক বেছিকৈ পঢ়ি আছো মই বিচাৰো সায়েন্সতো আপোনালোকে সমানেই কনসেন্ট্ৰেট কৰক ঠিক আছে টেকনিক্যালটো কি হয় সাধাৰণতে বহুতখিনি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট তাতে থাকে টেকনিক্যালত জনে কোৰ্স বিলাক কৰে বহুতখিনি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট থাকে হয়তো সেই কাৰণে ইমানখিনি কোৱেশ্চন দিছে তাতে 20টা কোৱেশ্চন হয়তো দিছে নন টেকনিক্যালত ইমানখিনি নাহিব পাৰে হয়তো সেই 7টা 8টা বা 10টা এনেকুৱা ধৰণৰ কোৱেশ্চনে সায়েন্সৰ পৰা আহিব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ পৰা কিন্তু আমি ৰিস্ক ল'ব নোৱাৰো ঠিক আছে যদি তাতেও 20টা কোৱেশ্চনে সায়েন্সৰ দি দিয়ে তেতিয়া হলে আমি হেনেকে পেপাৰখন ফেস কৰিব লাগিব আৰু এটা কথা কি যে আমাৰ সিলেবাসত আপোনালোকে যদি এডমিট কাৰ্ড আহিব তাতে লিখা থাকিব যে কোৱেশ্চন আহিব জিকে পৰা জেনাৰেল সায়েন্সৰ পৰা কোৱেশ্চন আহিব মেথছ আৰু ইংলিশ এই চাৰিটা টপিকৰ কথা লিখা থাকিব কিন্তু ব্ৰেকআপটো নাথাকে যে কোৰ পৰা কিমান মাৰ্কস আহিব জেনাৰেল সায়েন্সৰ পৰা 10 আহিব নে 5 আহিব নে 20 আহিব লিখা নাথাকে জেনাৰেল নলেজৰ পৰা কিমান আহিব 10 নে 20 লিখা নাথাকে মেথছত কিমান আহিব লিখা নাথাকে ইংলিছত কিমান আহিব লিখা একেবাৰে নাথাকে আমি জাস্ট আগৰ প্যাটাৰ্ন বিলাক চাহে গম পাও যে মেথছত 10 আহে ইংলিছত 10 আহে আৰু বাকি জিকে 30 আহে হেহে আমাক যদি এতিয়া জিকে সেকশনটোৰ ভিতৰত সায়েন্সৰ কোৱেশ্চন যদি 20টা দি দিয়ে 25টা দি দিয়ে আমি একো ক'ব নোৱাৰিম কাৰণ জিকে তাতে মাৰ্কছৰ ব্ৰেকআপটো অলৰেডি দি নথয় কিমান কোৰ পৰা আহিব হেহে মই ভাবো আপোনালোকে সায়েন্স সেকশনটো ভালকে চাই যাওক আৰু সায়েন্সৰ ভিতৰত যদি মই কওঁ বায়োলজি সেকশনটোৰ পৰা কোৱেশ্চন বেছিকৈ অহা দেখা যায় গতিকে বায়োলজি সেকশনটো আপোনালোকে ভালকে চাবই লাগিব এতিয়া বায়োলজি খিনি হক বা গুটি সায়েন্স বস্তুখিনি আপোনালোকে কোৰ পৰা চাব মই যেতিয়া প্ৰিপাৰেচন কৰিছিলো মই দেখা পাইছিলো যে ফিজিক্স কেমিষ্ট্ৰি কোৱেশ্চন কম আহে আৰু বায়োলজি কোৱেশ্চন নন টেকনিক্যালত বেছিকৈ আহিছে গতিকে মই ফিজিক্স কেমিষ্ট্ৰিটো বহুত বেছি গুৰুত্ব দিয়া নাছিলো দুই এটা ষ্টেটিক টপিক চাই গৈছিলো তাৰ বাহিৰে বায়োলজি যিখিনি আছে গুটেখিনি মই এটা নোট বনাইছিলো 9খন পেজৰ 9টা পেজত মই লিখি পেলাই এখন নোট বনাইছিলো আপোনালোকে দেখিছে ইয়াৰ স্ক্ৰিনশ্বট লগাইছো বায়োলজিৰ এটো মোৰ টেলিগ্ৰাম চেনেলত শেয়াৰ কৰা আছে ঠিক আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে দেখিছে এটো টেলিগ্ৰাম চেনেল ইয়াতে শেয়াৰ কৰা আছে আৰু এই নোটটো মই আজি আকৌ এবাৰ আপলোড কৰি দিম টেলিগ্ৰামত আপোনালোকে গলে টেলিগ্ৰামটো খুলিলে এই চেনেলটো খুলিব তাতে আপোনালোকে নোটখিনি পিডিএফ 9টা পেজৰ এটা পিডিএফ আছে পাই যাব সায়েন্স আৰু বায়োলজিৰ বেসিক গুটে বস্তুখিনি যিখিনি মানে পৰীক্ষাত বাৰে বাৰে সুধি থাকে কমন বস্তুখিনি গুটেখিনি ইয়াতে আপোনালোকে পাই যাব এসএসসি ৰেলৱে ৰহা আৰম্ভ কৰিবা আসাম গভৰ্ণমেন্টৰ তাতে আপোনালোকে ইয়াৰ পৰা পঢ়িব এটা সোৰ্স আপোনালোকৰ এটো যেটো মই ফলো কৰিছিলো কৈ দিলো দুই নম্বৰ কথা আমাৰ ক্লাছ 8 আৰু 9ত অকল 8 9ত বায়োলজিৰ যি দুটা তিনটা চেপ্টাৰ আছে মই সেইকেটা পঢ়িছিলো সেই সাবজেক্ট এটা মই চেপ্টাৰ কেটা পঢ়িছিলো আৰু পঢ়ি পেলাই আমি সোশ্যাল সায়েন্সত যেনেকৈ পঢ়িছিলো আমি তেনেকৈ ইয়াতে মই কি কৰিছিলো আন্ডাৰলাইন কৰি গৈছিলো যিবিলাক ওয়ান লাইনাৰ কোৱেশ্চন হ'ব পাৰে বায়োলজিৰ পৰা আহিব পাৰে মই আন্ডাৰলাইন কৰি পেলাই সেইখিনি যেনেকৈ ক্লাছ 8ত কৰবাত লিখা থাকিব যে মাইটকন্ড্ৰিয়াক আমাৰ পাৱাৰ হাউস অফ দা সেল বুলি কোৱা হয় মই হেতু মানে আন্ডাৰলাইন কৰি গৈছিলো যে এইটো এটা ওয়ান লাইনাৰ কোৱেশ্চন হ'ব পাৰে এনেকুৱা কোৱেশ্চন আহিব পাৰে ঠিক আছে তো সেই ধৰণে মই পঢ়িছিলো তাৰ কৰা আগতে আৰু অলপমান বায়োলজিক লৈ পেলাই আমাৰ যিবিলাক এসএসসি চেনেল আছে তাত গৈ পেলাই মই এমসিকিউ অলপমান প্ৰেক্টিস কৰিছিলো এতিয়া আপোনালোকৰ কাৰণে মই কি কলো মই যিখিনি নোটছৰ কথা কলো বা সোৰ্স কথা কলো পঢ়িবলৈ হেতু হল আপোনালোকৰ কাৰণে কেৱল বায়োলজি ক্ষেত্ৰত কলো ফিজিক্স আৰু কেমিষ্ট্ৰি ক্ষেত্ৰত মই ক'ব পৰা নাই কাৰণ মোৰ লগত নোটছ নাই আৰু ফিজিক্স কেমিষ্ট্ৰি আপুনি 9 10 বা 8 ৰ যদি ফিজিক্স কেমিষ্ট্ৰি পঢ়ি থাকিবলৈ যায় হেবিলাক বহুত বেছি একে আছে ঠিক আছে মই কেটামান দুই এটা নোট বনাইছিলো বহুত সৰু টপিক যেনেকৈ পেৰিয়ডিক টেবুলত লৈ পেলাই কোৱেশ্চন আহি থাকে পৰ্যায়বিত তালিকা যিখন আছে তাক লৈ পেলাই এটা মই নোটছ বনাইছিলো বাৰু হেতু ইয়াতে ইনক্লুডেড নাই বায়োলজিৰ লগত একেলগে ফটো মাৰি দিয়া হোৱা নাই বেলেগ কি আছে জাস্ট এটা টপিক মই বনাইছিলো আৰু বহুত
ফিজিক্সৰ বা কেমেষ্ট্ৰি মই বনোৱা নাছিলোঁ মই MCQ প্ৰেক্টিছ কৰোঁতে তাতেই বহুতখিনি ফিজিক্সৰ বস্তু পাই গৈছিলোঁ এতিয়া আমি কি কৰিলোঁ যিখন আমাৰ টেকনিকেল পেপাৰ হৈ গ'ল তাতে গোটেইখিনি আমি চালোঁ কুৱেশ্যনখিনি ব্ৰেকআপটো মানে চালোঁ যিখিনি আমাৰ ছায়েন্সৰ মানে পাৰ্টটো আছিলে তাতেনো কি আহিছে কোনবিলাক টপিকৰ পৰা কুৱেশ্যন আহিছিলে আমি সেইখিনি চাইছিলোঁ আৰু চাওঁতে দেখিলোঁ ইয়াতে কিছুমান বস্তু যেনেকৈ ফটোচিন্থেসিসক লৈ পেলাই কুৱেশ্যন আহিছে মৰ্ফলজি অফ প্লেণ্টক লৈ চাওঁ হিউমেন বডিক লৈ পেলাই কুৱেশ্যন আহিছে হিউমেন হাৰ্টক লৈ পেলাই ইউনিট এণ্ড মেজাৰমেণ্ট এইটো হৈছে ফিজিক্সৰ টপিক এটা তাক লৈ পেলাই আহিছিলে তো মই সিবাৰ এনেকৈ ষ্টেটিক টপিক কেইটামান চাই গৈছিলোঁ তাৰপিছত লাইটক লৈ পেলাই ফ'ৰ্চক লৈ পেলাই চাউণ্ড ৰিলেটেড কুৱেশ্যন কিছুমান যিবিলাক ফিজিক্সৰ হয় দেন এচিড এণ্ড বেচিছ এইটো হৈছে কেমেষ্ট্ৰি টপিক হয় তাৰপিছত এটমিক ষ্ট্ৰাকচাৰ এইটো কুৱেশ্যন এনেকুৱা কুৱেশ্যন আহিছে যিটো কেমেষ্ট্ৰি এটা টপিক হয় দেন কেমিকেল ৰিয়েকশ্যন তাক লৈ পেলাই আহে অকণমান অ'কে আমাৰ যিটো ফটোচিন্থেসিসৰ যিটো কেমিকেল ৰিয়েকশ্যন আছে সেইটো কি লিখিবলৈ কয় বা আহি যায় অপশ্যন কেইটাৰ ভিতৰত C6 H12 যিটো থাকে আপোনালোকে জানে বহুতে সেই বস্তুটোক লৈ পেলাই কুৱেশ্যন আহি যায় তেনেকুৱা কেইটামান আমি গম পালোঁ যে এই টপিক কেইটাৰ পৰা কুৱেশ্যন আহিছে আৰু এই গোটেইকেইটা যিকেইটা টপিক এইবাৰ টেকনিকেলৰ যি পৰীক্ষা যিকেইটা টপিকৰ পৰা আহিছে যেনেকৈ হিউমেন বডি হাৰ্ট ডিজিজেছ আহিছে দেন ফটোচিন্থেসিস তাৰপিছত আপোনালোকৰ ধৰি লওক ইউনিট অফ মেজাৰমেণ্ট সেইবিলাকক লৈ পেলাই ঠিক আছে তো এই গোটেইখিনিক লৈ পেলাই আমি এটা আমাৰ ষ্টাডিত যিবিলাকে আপোনালোকে যিসকলে প্ৰেক্টিছ কৰি আছিলে MCQ তাতে আমি ছায়েন্স জিকে বুলি যিটো ছেকশ্যন আছে তাতে আমি এড কৰি দিছোঁ এই বস্তুখিনি এই গোটেইকেইটা টপিক যিবিলাকলৈ কুৱেশ্যন আহিছিলে আমি কৰি দিছোঁ টোটেল 18টা টপিক ছায়েন্সৰ আণ্ডাৰত আমাৰ টোটেল হৈ গৈছে আৰু এই গোটেই 18টা টপিকৰ ভিতৰত প্ৰতিটো টপিকৰ ভিতৰত এগেইন 30টা 40টাকৈ MCQ থাকিব আপোনালোকে যদি এইকেইটাও প্ৰেক্টিছ কৰি যায় ধুনীয়াকৈ ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন পাই যাব কাৰণ বহুত বেছি টান কুৱেশ্যন নাহে কমন কিছুমান কুৱেশ্যন আহে প্ৰিভিয়াছ ইয়েৰত আহি থকা আমি সেইবিলাক গোটাই আছোঁ এটা এটাকৈ এড কৰিম আপোনালোকে যদি ইয়াতে চাই আমাৰ ৰিষ্টাডিত গ'লে আপোনালোকে যেটো আমাৰ ডিএমই যেটো কোৰ্স আছে হেতৰ ভিতৰত গলে স্ট্যাটিক সায়েন্স জিকে যেটো আছে হেতু খুলিলে তাতে আপোনালোকে দেখাই পাব ইয়াতে ব্ৰাঞ্চ অফ বায়োলজি হিউম্যান ডিজিজ প্লান্ট ডিজিজক লৈ পেলাই কোৱেশ্চন বহুত আহিছে হৰমন ভিটামিনক লৈ পেলাই বহুতখিনি কোৱেশ্চন আহে কি ভিটামিনৰ ওপৰত কি ৰোগ হয় তেনেকুৱা হেতু দিয়া আছে সেল এন্ড টিস্যু সেলক লৈ পেলাই কোষক লৈ পেলাই বহুত কোৱেশ্চন আহে নিউক্লিয়াছক লৈ পেলাই তাৰে বা সেলৰ আদাৰ পাৰ্টস বিলাকক লৈ পেলাই কম্পোনেন্টস বিলাকক লৈ পেলাই কোৱেশ্চন আহে তো তাক লৈ কোৱেশ্চন দিয়া আছে এনেকৈ 18টা টপিক ইয়াতে দিয়া আছে আৰু তাৰ ভিতৰত কোৱেশ্চন বেলেগ বেলেগকে কোৱেশ্চন দিয়া আছে তো আপোনালোকে ইয়াৰ পৰা চাবগে পাৰে যিসকলে লৈছে ডিএমই কোৰ্সটো আপোনালোকেটো আছে ইয়াৰ পৰা প্ৰেক্টিছ কৰক যিসকলে লোৱা নাই আমাৰ ডিএমই কোৰ্সটো বিষয়ে মই কৈছো আপোনালোকে ইয়াতে বহুত পাব অকল সায়েন্সৰ বুলিয়ে নহয় আদাৰ যিমান আহে ম্যাথছ আছে ইয়াতে ইংলিছৰ গোটেইখিনি কোৱেশ্চনছ আছে ইয়াতে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিওগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী স্পোর্টস জিকে স্ট্যাটিক জিকে যেটো ইম্পর্টেন্ট হয় হেয়া কোৱেশ্চন আছে সকলোখিনি দিয়া আছে ডিএমইত যিমান যেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব আৰু কেনেকৈ ল'ব লাগিব কেনেকৈ প্ৰেক্টিছ কৰিব ক'ৰ পৰা এপ ডাউনলোড কৰিব লাগিব মই সেই বিষয়ে এবাৰ কৈ দিছো আপোনালোকে চাই লওক আপোনালোকে কোৰ্সটো ল'বৰ কাৰণে প্ৰথমে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব তাতে সাৰ্চ কৰিব ৰিষ্টাডি বুলি এটো যেটো স্পেলিং লিখিছো মই ৰিষ্টাডি বুলি সাৰ্চ কৰি দিব তেতিয়া এই এপটো ডাঙৰকৈ যেটো আৰ লিখা আছে এই ৰিষ্টাডি বুলি আপোনালোকৰ আহি যাব আৰু এই ৰিষ্টাডিটো আপোনালোকে ইনষ্টল কৰিব লাগিব এটা আপোনালোকে মোৰ অলৰেডি ইনষ্টল আছে ইনষ্টল হোৱাৰ পিছত আপোনালোকে হোম পেজত যাব এটো এপটো আমাৰ এটা আহিছে ইনষ্টল হৈ গ'ল ৰিষ্টাডি বুলি ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কি ওলাব এইটো পেজ নোলাই প্ৰথমে এটা আপোনালোকে ফোন নাম্বাৰ দিব লাগিব নিজৰ ফোন নাম্বাৰটো দি পেলাই জাস্ট এবাৰ এটা ওটিপি আহিব অটোমেটিক ওটিপিটো ইয়াতে ভেৰিফাই হৈ যাব আপোনালোকে ভেৰিফাই কৰি দিলে এই পেজটো তাৰ পিছত ওলাব জাস্ট ফোন নাম্বাৰটো এবাৰ দি দিলে হ'ল তাতে গম পাব এইটো খুলিলে তাৰপিছত ইয়াতে মোৰ ফটো যে লগোৱা আছে এই তিনিখন স্লাইড ইয়াতে আছে ঠিক আছে এখন আসাম পুলিচ এখন টেটৰ আৰু এখন হৈছে অসম চৰকাৰ স্বাস্থ্য বিভাগ লিখা থকাখন এইখন ডিএমইৰ কাৰণে ইয়াতে পাব গোটেই কোৰ্সটো এইখন উলিয়াই ল'ব য'ত টেকনিকেল নন টেকনিকেল গ্ৰেড ফৰ সকলোৰে বাবে হয় এই কোৰ্সটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰিলে এনেকৈ ওলাব যিবিলাক মই অলৰেডি দেখাইছিলোৱে গোটেই বস্তুবিলাক সেইখিনি ইয়াতে ওলাব আপোনালোকে ধৰি লওক প্ৰথম যেটো টপিক আছে ওয়াৰ্ল্ড জিকে তাতে দিলে আৰু ওয়াৰ্ল্ড জিকে কেইটামান টপিক এটা দিয়া আছে আৰু টপিক ইয়াতে এড হ'ব সময়ৰ লগত এড কৰি থকা হ'ব লাষ্টত যেটো টপিক আছে ধৰি লওক ওয়াৰ্ল্ড হিষ্ট্ৰী বুলি ওয়াৰ্ল্ড হিষ্ট্ৰী আপোনালোকে ধৰি লওক ক্লিক কৰি দিলে কিন্তু কোৱেশ্চন প্ৰেক্টিছ কৰিব নোৱাৰিব কিয় কাৰণ এইটো আপোনালোকে এতিয়ালৈকে বাই কৰা নাই বাই নাও বুলি অপশ্যন আহিছে ইয়াতে আপোনালোকে বাই নাও ক্লিক কৰি দিব বাই নাও ক্লিক কৰাৰ লগে লগে প্ৰথম আছে আসাম পুলিচ পাছ নেক্সট আছে ডিএমই পাছ তো আপোনালোকে ডিএমই পাছটো ক্লিক কৰিব এই যেটো আছে ন ডিএমই পাছ এটা সিলেক্ট প্লান কৰি দিব এণ্ড প্ৰচিড টু পে কৰি দিব এটো কৰাৰ পিছত আকৌ আপোনালোকৰ প্ৰচিড টু পেমেন্ট বুলি আকৌ এবাৰ ওলাব আকৌ এবাৰ প্ৰচিড টু পেমেন্টত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে গুগল পে আৰু অপশ্যনছবিলাক ওলাব এতিয়া কেনেকৈ পে কৰিব পাৰে ঠিক আছে আপোনালোকে গুগল পেটো আহি গৈছে ইয়াতে পে বুলি যদি কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ গুগল পে লৈকে আপোনালোকৰ পেজটো ওলাই যাবগৈ তো গুগল পে লৈ ওলোৱাৰ পিছত আপোনালোকে গম পায় কেনেকৈ কৰিব লাগে এইখিনি তেনেধৰণে কৰি ল'ব আৰু আপোনালোকে কিবা যদি প্ৰবলেম পায় পেমেন্ট কৰাৰ ক্ষেত্ৰত বা এপটো লোৱাৰ পিছত আপোনালোকৰ এনৰলমেণ্ট হোৱা নাই যেনেকুৱা যদি কিবা প্ৰবলেম পায় তেতিয়াহ'লে এইটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব ফোন নকৰিব এবাৰ জাষ্ট মেছেজ এটা কৰি জনাই দিব প্ৰবলেমটো আপোনালোকৰ কিবা থাকিলে সলভ কৰি দিয়া হ'ব